এইবাৰ দিল্লীৰ দিছপুৰৰ চকু কাৰ্বি আংলঙত দিল্লীৰ বিদ্যুৎ সংকট দূৰ কৰিবলৈ কাৰ্বি আংলঙৰ 23খন গাঁও উচ্ছেদ কৰাৰ পৰিকল্পনা চৰকাৰৰ। বোকাজান সমষ্টিত হ'ব 18,000 বিঘা মাটিত সৌৰশক্তি প্লাণ্ট। ৰাজ্যখনৰ এপতকৈ সম্পদ পুঁজিপতিৰ হাতত গটোৱা চৰকাৰখনে এইবাৰ কাৰ্বি আংলঙৰ জনজাতীয় লোকৰ শ বিঘা মাটি সৌৰশক্তি প্লাণ্ট নিৰ্মাণ কৰি দিল্লীত বিদ্যুৎ সংকট দূৰ কৰাৰ পৰিকল্পনা হাতত লৈছে। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 4,000 কোটি আৰ্থিক সাহায্যৰ জৰিয়তে কাৰ্বি আংলঙৰ বোকাজান সমষ্টিৰ 18,000 বিঘা মাটি সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসম চৰকাৰ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এই সৌৰ প্ৰকল্পৰ বাবে 18,000 বিঘা মাটি দখল কৰিব বিচাৰিছে, যিটো কাৰ্যকৰী হলে অসমত সংঘটিত হ'ব অন্যতম বৃহৎ ভূমি দখল কাণ্ড আৰু 600 বছৰতকৈ অধিক সময় ধৰি বসবাস কৰি অহা শ জনজাতীয় লোকক স্থানান্তৰিত কৰা হ'ব। লগতে অঞ্চলটোতো বছৰ ধৰি থকা বন্যপ্ৰাণী বনস্থলো ধ্বংস হ'ব। উল্লেখ্য যে এই 18,000 বিঘা প্ৰায়ভূৰ মাটিতে বাঁহৰ খেতি কৰি আহিছে স্থানীয় জনজাতীয় লোকসকলে। বহিৰাগত বনিয়াৰ স্বাৰ্থত ৰাজ্যৰ প্ৰকৃতি ধ্বংস কৰি তথা জনজাতীয় লোকৰ জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই সৌৰশক্তি প্ৰকল্প বন্ধ কৰিব লাগে চৰকাৰে।